আপুনি মনত ৰাখিব লাগিব 10 এপ্ৰিলৰ দিনটো। ইয়াৰ লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা মহিলাসকলৰ বাবেও সুখবৰ। ইয়াৰ লগতে আছে লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবেও এটা ভাল খবৰ। কেতিয়া সোমাব? এপ্ৰিল মাহৰ পৰা আৰম্ভণি কৰা হ'ব। এপ্ৰিলৰ ফাৰ্ষ্ট উইকৰ পৰা, অৰ্থাৎ এইটো উইকৰ পৰা ষ্টাৰ্ট হৈ গৈছে। আৰু কিন্তু মনত ৰাখিব, আপোনাৰ আজি আমি কথা পাতিম এটা গুৰুত্বপূৰ্ণ বিষয়, এটা ডাঙৰ টপিক, যিটো হৈছে আপুনি 10 এপ্ৰিল তাৰিখটো মনত ৰাখিব লাগিব। কিয়নো 10 এপ্ৰিল তাৰিখৰ আপুনি পুৱাতে আপোনাৰ বেংকৰ একাউণ্টত সোমাব চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকাকৈ। অৰ্থাৎ যিসকল লোকে অৰুণোদয় আঁচনি লাভ কৰে, অৰ্থাৎ যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰে, তেওঁলোকৰ একাউণ্টত 10 এপ্ৰিল তাৰিখে সোমাব 10,000 টকা। ইয়াৰ লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা মহিলাসকলৰ বাবেও সুখবৰ, তেওঁলোকৰো একাউণ্টত ধন সোমাব 10 এপ্ৰিলৰ দিনাখনেই। আৰু লগতে দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনাই লাভ কৰিব ধন। কিন্তু মনত ৰাখিব, আপোনাৰ অৰুণোদয় আঁচনিৰ যি ধন আছে কিন্তু আপুনি 10 তাৰিখে পাবই। কিন্তু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবেও এটা জৰুৰী খবৰ, 10 তাৰিখৰ দিনটো মনত ৰাখিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে। আপুনি 10 তাৰিখৰ আগতে, অৰ্থাৎ 10 তাৰিখৰ পূৰ্বে আপুনি আপোনাৰ ৰেচন সংগ্ৰহ কৰিব লাগিব। কিয়নো 10 তাৰিখে অন্তিম দিন হৈছে ৰেচন সংগ্ৰহ কৰা। 10 তাৰিখৰ পিছত আৰু আপোনাক ৰেচনৰ চাউল প্ৰদান নকৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক। ইয়াৰ লগতে আছে লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবেও এটা ভাল খবৰ। আপুনি যদি লাখপতি বাইদেউ আঁচনিত আপুনি আবেদন কৰিছিল, তেন্তে আপোনাৰ বাবে এটা সুখবৰ, আপোনাৰ বাবে ভাল খবৰ। কিয়নো বাছনিভুক্ত মহিলাই জিলাই জিলাই লাভ কৰিব 10,000 টকা। যিসকল মহিলাই লাখপতি বাইদেউ আঁচনিত আবেদন কৰিছিলে, তেওঁলোকৰ বাছনিভুক্ত মহিলা, অৰ্থাৎ যিসকল মহিলাক তালিকাত নাম ভৰ্তি কৰোৱা হৈছে, তেওঁলোকৰ একাউণ্টত সোমাই পৰিব 10,000 টকা। কেতিয়া সোমাব? এপ্ৰিল মাহৰ পৰা আৰম্ভণি কৰা হ'ব। এপ্ৰিলৰ ফাৰ্ষ্ট উইকৰ পৰা, অৰ্থাৎ এইটো উইকৰ পৰা ষ্টাৰ্ট হৈ গৈছে। আৰু অতি সোনকালে সকলোৱে লাভ কৰিব লাখপতি বাইদেউৰ 10,000 টকা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটি এটা গুৰুত্বপূৰ্ণ খবৰ, এটা জানিবলগীয়া খবৰ। কিয়নো ৰাজ্যৰ 21খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, বাক্সা, বজালী, বৰপেটা, নলবাৰী, কামৰূপ গ্ৰাম্য, ডিমা হাছাও, কাছাৰ আৰু লগতে শ্ৰীভূমি, হাইলাকান্দি, বিশ্বনাথ, এইসমূহ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। কিয়নো বতৰ অতিকৈ বেয়া হৈ আছে। আপুনি দেখিবলৈ পাইছে বতাহ আহিছে, দিনত বৰষুণ আহিব, শিলাবৃষ্টি হ'ব আৰু ধুমুহা অহাৰ সম্ভাৱনা আছে। তিনিচুকীয়া জিলাত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ, ইতিমধ্যে কোৱা হৈছে। উৎকট গৰমৰ মাজতে বতৰে ল'ব ভয়ংকৰ ৰূপ। 6 এপ্ৰিল পৰ্যন্ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হ'ব বৰষুণ, প্ৰচণ্ড বৰষুণ হ'ব 6 এপ্ৰিল পৰ্যন্ত। গতিকে সতৰ্কতা অৱলম্বন কৰি থাকিব, পৰাপক্ষত বাহিৰলৈ নোলাব। ৰাজ্যৰ কেইবাটাও প্ৰান্তত ধুমুহা, শিল বৰষুণ হোৱাৰ খবৰ এই মুহূৰ্তত জনাই আছো। ধুমুহা, শিলাবৃষ্টি, বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ধাৰাসাৰ বৰষুণৰ সতৰ্কতাবাণী জাৰি কৰা হৈছে এইকেইখন জিলাত। আমি ইতিমধ্যে জিলাখনৰ নাম কৈ দিছো। আপুনি থকা জিলাখনৰ নাম কি আমাৰ কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনাৰ থকা ঠাইখিনিৰ বতৰৰ পৰিৱেশ কেনেকুৱা কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটি এখন বিলাসী বাহনত সংঘটিত কৰিছে কুকাণ্ড। হয়, আপুনি ঠিকেই শুনিছে, গাড়ীৰ ভিতৰত দৃশ্য দেখি উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। এখন বিলাসী কিয়া ছনেট বাহনৰ ভিতৰত কৰিছিল কুকাণ্ড। এখন বিলাসী কিয়া ছনেট বাহনৰ ভিতৰত কৰিছিল কুকাণ্ড। উত্তেজিত ৰাইজে ভাঙি ৰন্ধ বন্ধ কৰি দিলে বিলাসী বাহনখন। ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি পলাই পত্ৰং দিয়ে 4জনকৈ পাখণ্ড। সেই বাহনখনত 4জনকৈ পাখণ্ড আছিল। 4জনকৈ পাখণ্ড পলায়ন কৰিছে ৰাইজৰ পৰিস্থিতি দেখি। গাড়ীৰ ভিতৰত আনিছিল 4টাকৈ খাহী ছাগলী। গাড়ীখনৰ ভিতৰত 4টাকৈ ছাগলী আছিলে। নগৰবেৰাৰ জামলাই হেকাৰ পথাৰত সৃষ্টি হয় এই উত্তপ্তৰ পৰিস্থিতি। ঘটনাস্থলীত নগৰবেৰা আৰক্ষী উপস্থিত হৈছে আৰু নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি। আজিৰ ভিডিঅ' চাই কেনেকুৱা পালে? যদি এনেধৰণৰ ভিডিঅ' আৰু লাগে তেনে কমেণ্টত জনাব, আমি আৰু বনাবলৈ চেষ্টা কৰিম। চেনেলটোত যদি প্ৰথমবাৰৰ পৰা আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'টো একোটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে আজিলৈ ইমানেই। চাই থাকিব নিউজ ইনচাইট আছাম ইউটিউব চেনেলটো। ধন্যবাদ।